মহানগৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। হাতগাঁৱৰ বাসন্তী বজাৰত শিহৰণকাৰী ঘটনা। হাতীৰ আক্ৰমণত নিহত লোকজন হৈছে অজয় দাস। পদপথত তৰ্জাৰ ঘৰ সাজি বাস কৰিছিল অজয় দাসে। নিশা শুই থকা অৱস্থাতে অজয় দাসক আক্ৰমণ বন্য হস্তীৰ। হাতীয়ে ভাঙি চুৰমাৰ কৰিলে তৰ্জা বেৰৰ ঘৰটো। নিহত অজয় দাসৰ ঘৰ তামোলপুৰত। মহানগৰী হোটেলত শ্ৰমিক হিচাপে কাম কৰিছিল অজয় দাসে। আৰক্ষী বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ GMCHলৈ প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছো মহানগৰীৰ বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। হাতগাঁৱৰ বাসন্তী বজাৰত এই শিহৰণকাৰী ঘটনা। হাতীৰ আক্ৰমণত নিহত লোকজন হৈছে অজয় দাস। পদপথত তৰ্জাৰ ঘৰ সাজি বাস কৰিছিল অজয় দাসে। নিশা শুই থকা অৱস্থাতে অজয় দাসক আক্ৰমণ কৰিলে বন্য হস্তীয়ে। হাতীয়ে ভাঙি চুৰমাৰ কৰিলে তৰ্জা বেৰৰ ঘৰটো। নিহত অজয় দাসৰ ঘৰ হৈছে তামোলপুৰত। মহানগৰী হোটেলত শ্ৰমিক হিচাপে কাম কৰিছিল অজয় দাসে। আৰক্ষী লগতে বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ GMCHলৈ প্ৰেৰণ কৰা হৈছে। মানে সদায় হোটেলত কাম কৰে, ভাত আনকি ভাতটো আছিল তাৰ ভাতটো মানে অলপমান খায় আৰু গোটাই থৈ দিয়ে। ই ৰাতি উঠি কিনে খায়, এটা 2টা বজাতো খায়। তো মানে হাতী আহিলা, হাতী আহি টানি লৈ গ'ল, টানি লৈ যাই কিনে তাক মাৰলা। মাৰাৰ পিছত মানে গছকি দিছিল, গছকি কিনে পুৰা পেট ডেকা ওলাই দিছিল, নাৰী চাৰী চব ওলাই গ'ল। কি নাম আছিলে তেখেতৰ? অজয়। অজয় কি? অজয় কি বা লিখি এইটো গম নাপাওঁ। আৰু অজয় বৰ্মন আছে ফলাইনত অধিক জনাবলৈ। অজয়, ইতিমধ্যে এটা মৰ্মান্তিক ঘটনা, হাতীৰ আক্ৰমণত মৃত্যু সাৱটি লৈছে এগৰাকী ব্যক্তিয়ে। নিশা কিমান বজাৰ এই ঘটনা আৰু শেহতীয়াকৈ যিটো এনেধৰণৰ ঘটনা পূৰ্বতে দেখিবলৈ পোৱা গৈছে যে হাতীৰ আক্ৰমণ, গতিকে শেহতীয়াকৈ কেনেধৰণৰ ব্যৱস্থা বন বিভাগৰ তৰফৰ পৰা লোৱা হৈছে? ৰশ্মিতা, বন্য হস্তি আৰু মানুহৰ যি সংঘাত, সেই মানুহৰ সংঘাতৰ বন্য হস্তি আৰু মানুহৰ সংঘাতৰ ফলতে ইতিমধ্যে বহুকেইজন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু শেহতীয়াকৈ ক'ব লাগিব যে বহুকেইজন লোক মৃত্যুমুখতো পৰিবলগীয়া হৈছে। আৰু কওঁ যে আমচাং অভয়াৰণ্য এটা বৃহৎ অঞ্চল আৰু য'ত বন্য হস্তি বিচৰণ কৰে। বহু হাজাৰ হাজাৰ বন্য হস্তি আমচাং অভয়াৰণ্যত থাকে আৰু আমচাং অভয়াৰণ্য প্ৰায় বন্য হস্তিয়ে আমচাং অভয়াৰণ্য যি দাঁতিকাষৰীয়া অঞ্চল আছে, হাতগাঁও, পাথৰগুৰি, পাঞ্জাবাৰী, চন্দ্ৰপুৰৰ বিভিন্ন অঞ্চলতে বন্য হস্তি বিচৰণ কৰে। আৰু তাৰপিছতে প্ৰায় বন্য হস্তি আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। আৰু যোৱাকালি নিশা প্ৰায় 1:30-2মান বজাত বন্য হস্তি ওলাই আহিছিল আমচাং অভয়াৰণ্যৰ পৰা হাতগাঁও যি সেনা শিবিৰৰ ভিতৰৰ পৰা। আৰু হাতগাঁও সেনা শিবিৰৰ সমীপতে যি বাসন্তী বজাৰ আছে, বাসন্তী বজাৰত অজয় দাস নামৰ এজন লোকে বাসন্তী বজাৰৰ সমীপতে যি ৰাজপথ আছে, ৰাজপথত তেওঁ অস্থায়ী এটা বেৰৰ ঘৰ সাজি তেওঁ বাস কৰে। আৰু তেওঁ নিশাৰ ভাত তেওঁ নিজে বনাই ৰাতিপুৱাৰ কাৰণে তেওঁ ভাত থৈ দিয়ে। আৰু হয়তো হাতীয়ে যিহেতু খাদ্য ৰন্ধন হাতীৰ জাক ওলাই আহিছিল আৰু তাৰপিছতে তেওঁ ভাতৰ গোন্ধ পাইছিল বা তেওঁৰ এনেকুৱা ধৰণৰ খাদ্যৰ সন্ধান পাইছিল। তাৰপিছতে তেওঁ যিটো চালিঘৰ, সেই চালিঘৰটো ভাঙি কিনে প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি কিনে তেওঁ খাদ্য সামগ্ৰী খাইছিল। আৰু তেনেকুৱা সময়তে হয়তো অজয় দাস নামৰ যিজন যুৱক মৃত্যুমুখত পৰিছিল, তেওঁ হয়তো বাধা দিছিল হাতীক। আৰু তাৰপিছতে হাতী আৰু তেওঁৰ মাজত সংঘাত হৈছিল। আৰু হাতীয়ে প্ৰথমতে তেওঁ ফুৰেৰে আচৰি তেওঁ মৰা বুলি জানিব পাৰিছিল। তাৰপিছতে তেওঁক হাতীয়ে ভৰিৰে খচি দিছিল। আৰু গতিকে তেওঁৰ ক্ষত হৈছিল দেহা। তাৰপিছত স্থানীয় লোক তাত উপস্থিত হৈছিল। স্থানীয় লোক উপস্থিত নামন্তলকৈ হাতগাঁও যি আৰক্ষী থানা আৰু বন বিভাগৰ লোক তাত উপস্থিত হৈছিল। আৰু তাৰপিছত হাতীৰ পৰা খেদি পঠোৱা হৈছিল যদিও লোকজন মৃত্যুমুখত পৰে। আৰু ইতিমধ্যে হাতগাঁও আৰক্ষীয়ে নিশাৰ ভাগতে হাতগাঁও আৰক্ষী আৰু বন বিভাগৰ লোকে তেওঁ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে। কিন্তু ক'ব লাগিব যে যি বনাঞ্চল কাটি ধ্বংস কৰাৰ ফলতে এনেকুৱা ধৰণৰ ঘটনা বন্য হস্তি আৰু মানুহৰ মাজত যি সংঘাত, সেই সংঘাত কিন্তু দিনক দিনে বৃদ্ধি পাইছে। কিয়নো খাদ্যৰ অভাৱত প্ৰায় বন্য হস্তি আমচাং অভয়াৰণ্যৰ পৰা আমি প্ৰায় সেই বাতৰি প্ৰচাৰ কৰিয়ে থাকো, নিউজ 18 অসম দৰ্শকসকলক আমি দেখুৱাই থাকো যে বন্য হস্তিৰ খাদ্যৰ অভাৱ হৈছে আৰু খাদ্যৰ অভাৱৰ কাৰণে তেওঁলোকে জনাঞ্চললৈ নামি আহিছে। আৰু জনাঞ্চলত নামি অহাৰ ফলত বহু লোক এতিয়াতে আঘাতপ্ৰাপ্ত হৈছিল বা মৃত্যুমুখতো পৰিবলগীয়া হৈছে। গতিকে বন বিভাগে বা বিভাগীয় কৰ্তৃপক্ষই এইটো দায়িত্ব ল'ব লাগিব যে তেওঁলোকৰ যেন খাদ্যৰ অভাৱ নহয় বা তেওঁলোকে যেন বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিব লগা পৰিস্থিতিৰ সৃষ্টি নহয়। ৰশ্মিতা, ধন্যবাদ অজয়।